আসসালামু আলাইকুম। ওয়ালাইকুম সালাম স্যার, ৰাতিপুৱাই আপোনাৰ ঘৰত আহিলোঁ মই। মোৰ আজি বিশেষ কথা এটা মনত পৰিছে, যিহেতুকে আমাৰ এই বৃহত্তৰ ইছলামপুৰ ব্লকৰ শিক্ষিত সমাজৰ মাজৰ পৰাই আপুনিও অন্যতম এজন। আপোনাৰ চেষ্টাত বহু ছাত্ৰ ছাত্ৰী শিক্ষিত হৈছে। শিক্ষিত সমাজ গঢ়াত আপোনাৰ বহু অৰিহণা আছে আমি জানো। বিশেষকৈ মই আপোনাৰ ওচৰত আহিলোঁ এইটো কাৰণে, ব্যক্তিগতভাৱে মই বা আমি কিছুমান ব্যক্তিয়ে ডিজিটেল ক্ৰিয়েটৰ হিচাপে কাম কৰোঁ, আৰু আমাৰ উদ্দেশ্য হ'ল আমি মানৱ জাতিক সম্বোধি শিক্ষামূলক আমলিয়াত, সৎ আখলাক, সৎ চৰিত্ৰ, সমাজৰ কুসংস্কাৰমূলক বিষয়বিলাক আগত ৰাখি কিছু ভিডিঅ' প্ৰস্তুত কৰোঁ। যেহেতু আমিও অলপ চলপ লিখা পঢ়া কৰিছোঁ, কিন্তু তুলনামূলকভাৱে পৃথিৱীখনকতো দুখ দিয়া, জমানাক দুখ দিয়া আল্লাহ মানা কৰিছে। আল্লাহ কৈছে, আদম সন্তানে মোক গালি দিব বিচাৰে যে জমানাটো বেয়া হৈ গ'ল, অথচ জমানাটো জমানা নহয়, মই আল্লাহ নিজেই জমানা। গতিকে জমানাক গালি দিয়াটো সুযোগ নাই। কিন্তু এটা কথাটো স্বীকাৰ কৰিবই লাগিব যে তুলনামূলকভাৱে শিক্ষিত আৰু অশিক্ষিতৰ হাৰটো বেছি। এনেকুৱা অৱস্থাত আমি সমাজ সংস্কাৰ, শিক্ষামূলক আমলিয়াত, বদ আখলাক, বদ চৰিত্ৰ, সমাজৰ বিভিন্ন ব্যাধি সম্পৰ্কে কথাবিলাক যেতিয়া আমি আমাৰ ভিডিঅ'ৰ মাধ্যমত প্ৰকাশ কৰোঁ, অনেক মানুহৰ লগত কথাখিনি মিলি যায়। তেওঁলোকে এইটো বেয়া পায়। কাৰ্যকৰীত অনেক ক্ষেত্ৰত দেখা যায় তেওঁলোকে এই কুসংস্কাৰবিলাকে আমাৰ বিৰুদ্ধে সংঘবদ্ধ বিভিন্নভাৱে আমাক বেয়া পায়। তাৰমানে মুঠতে যিহেতুকে আপোনালোকে আমাৰ মুৰব্বী হয়, মানৱ সম্পদ গঢ় দিয়াত আপোনালোকৰ অনেক অৰিহণা আছে, অনেক ভূমিকা আছে। গতিকে এই কুসংস্কাৰ বা সৎ শিক্ষা, সৎ আখলাক, সৎ চৰিত্ৰ এই সম্পৰ্কে যে আমি ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ, বা আমাৰ জাতিটো যে আজি পৃথিৱীৰ বুকুত ইমান লাঞ্ছিত বঞ্চিত, এই সম্পৰ্কে এজন শিক্ষিত মুৰব্বী হিচাপে ছাৰ আপুনি কি মেছেজ দিব? ধন্যবাদ জনাইছোঁ দাৱাটো টেক্লাছ ফেমিলিক। যিহেতু আপোনালোকৰ যি আপোনাৰ বক্তব্যত যিখিনি ওলাইছে কথা, যে আমাৰ এই মুছলমান সমাজখনৰ যি অত্যাচাৰ অনাচাৰ বা যি কুসংস্কাৰ আছে, এই সংস্কাৰৰ প্ৰতিকাৰ হিচাপে অলপ হ'লেও আপোনালোকে কাম কৰিবলৈ চেষ্টা কৰি আছে। গতিকে আমাৰ ফালৰ পৰা আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আপুনি যি কথা মোক সুধিছে, মই ক'বলৈ হ'লে আচলতে আমাৰ সমাজত তেতিয়া যথেষ্ট শিক্ষিত আৰু জ্ঞানীগুণী ব্যক্তিৰ সৃষ্টি হৈছে যদিও এতিয়া ভাল মানুহৰ অভাৱ হৈছে যেন মই অনুমান কৰোঁ। মানুহৰ সততা নাইকিয়া হৈছে। মানুহ ডাঙৰ আলিম হৈছে, ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, বহুতো উচ্চ শিক্ষাৰে শিক্ষিত হৈছে, কিন্তু সততাৰ অলপ অভাৱ যেন মই অনুভৱ কৰোঁ। আৰু সেই সততাৰ কাৰণেই মানুহে আজিকালি আমি কুসংস্কাৰ বা সমাজখনক যেতিয়া সংস্কাৰ কৰিবলৈ যাওঁ, তেতিয়া সেই মানুহজন কি পৰ্যায়ৰ মানুহে নিৰীক্ষণ কৰে। সেইজন মানুহ যদি সৎ নাথাকে, কিবা এটা সাধাৰণ দুখ থাকিলেও সেই দুখটো তেতিয়া আঙুলিয়াই ফুৰে। সেইকাৰণে অলপ অসুবিধা হৈছে। গতিকে আপোনালোকক সৎ কামৰ কথা হৈছে কি, আমি যেতিয়া ভাল কাম এটা কৰিবলৈ যাওঁ তেতিয়াহে প্ৰত্যাহ্বান আহে। গতিকে আপোনালোকে যেতিয়া এই আমাৰ সমাজখনৰ কুসংস্কাৰ বা কিছুমান অনৈতিক কাম কাজৰ বিৰুদ্ধে আপোনালোকে মাত মাতিব, তেতিয়া আপোনালোকৰ প্ৰত্যাহ্বান আহিব, এইটো নিশ্চয়। সেইকাৰণে সেই প্ৰত্যাহ্বানৰ প্ৰতি আপোনালোকে ভ্ৰূক্ষেপ কৰিব নালাগে। আপোনালোকৰ যিটো সৎ উদ্দেশ্য, সৎ নিয়ত, সেই নিয়তৰ প্ৰতি লক্ষ্য ৰাখি মানুহে কি কয় কওক, আপোনালোকৰ উদ্দেশ্য থাকিব যে আমাৰ সমাজখনক অলপ হ'লেও কিছু আগুৱাই নিয়া, আমাৰ কুসংস্কাৰবিলাক আঁতৰাই আমি যিটো সংস্কৃতি, সেই সংস্কৃতিবান এখন সমাজ গঢ় দিয়াত আপোনালোকে মনোনিৱেশ কৰক, মই তাৰে কামনা কৰিছোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে নিজে অলপ সততাৰে আগবাঢ়িব লাগিব, সাহসেৰে আগবাঢ়িব লাগিব। যিহেতু আমাৰ সমাজখনত যথেষ্ট দুৰ্নীতিয়ে মানে আগৰি ধৰিছে, সেই দুৰ্নীতিক উৎখাত কৰিবৰ কাৰণে আমি
সৎ সমাজখনক অলপ বৃদ্ধি কৰিব লাগিব আৰু তাৰ কাৰণে কাম কৰি আছে নিশ্চয় আমাৰ কেইবাটাও সংগঠন আছে আমাৰ বিশেষকৈ মই ভাবোঁ যিটো তবলিগ জমাত এই তবলিগ জমাতৰ মাজত আলিম উলামাসকলে অহৰহ চেষ্টা কৰি আছে আৰু অলপ কাম আছে সেইখিনি যদি আগবাঢ়ি যায় নিশ্চয় আমাৰ সমাজখনক আগুৱাই নিব যিসকল ভাল মানুহ সেই ভাল মানুহবিলাকক আমি চিনি নাপাওঁ আমি খালি যিখিনি দুৰ্নীতি অনাচাৰ অত্যাচাৰ যিবোৰ অনৈতিক এই কামবিলাক মানুহে ছ'চিয়েল মিডিয়াত আহে আৰু ভাল কামবিলাক বৰ বেছি নাহে কাৰণে মানুহে সেই সৎ কামবিলাকৰ প্ৰচাৰ নহয় সেইকাৰণে আপোনালোকে এই সততাৰে কাম আগবাঢ়ি যাওক আৰু যিখিনি আমাৰ বেয়া কাম এই বেয়া কামবিলাক আপোনালোকে প্ৰচাৰ কৰক আৰু ভাল কামবিলাকো অলপ ছ'চিয়েল মিডিয়াত বা মানুহৰ মাজত যিখিনি ভাল কাম আমাৰ মাজত বহুত ভাল কাম হৈ আছে বহুত ভাল মানুহ আছে যিসকলে বহুত ভাল ভাল কাম কৰি আছে সেইখিনিও প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিব লাগে তেতিয়া মানুহে অলপ উদ্বুদ্ধ হ'ব ইনস্পাইৰেশ্যন পাব এটা অনুপ্ৰেৰণা পাব গতিকে মই এইখিনিকে কৈছোঁ যে আপোনালোকৰ যদিও প্ৰত্যাহ্বান আহে এই প্ৰত্যাহ্বানৰ প্ৰতি ভ্ৰূক্ষেপ কৰিব নালাগে আপোনালোকে যি উদ্দেশ্য লৈ আগবাঢ়ি আছে আৰু সেই আগবাঢ়ি গৈ থাকক আল্লাহে নিশ্চয় সহায় কৰিব ধন্যবাদ জি